সাংবাদিক আছে তাক মন্দিৰ পৰা আইডেণ্টি কাৰ্ড দিয়া হয়, তাত প্ৰেছ লিখা নাথাকে। মানে যিটো ইনষ্টিটিউট কৰিব তাৰ আই কাৰ্ড দিয়া হ'ব। প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ হওক, হয়, টেবুল মোচা হওক, লাইটমেন হওক, চবকে ৰাতি অহা যোৱাৰ কাৰণে বা কিবা কাৰণে দিয়ে, কিন্তু তাত প্ৰেছ লিখা নাথাকে। প্ৰেছ লিখা নাথাকে। যিবোৰ ডাঙৰ ডাঙৰ চেনেল আছে, হয়, তাত বহুত কৰ্মচাৰীয়ে কাম কৰে, কিন্তু যিজন সাংবাদিক তাক সাংবাদিক দিয়া হৈছে, মান্যতা দিয়া হৈছে, তাকে প্ৰেছ লিখা PRE নকলে মই জানো মোৰ দিয়ে হয় মন্দিৰ পৰা আইডেণ্টি কাৰ্ড। হয়, ন মই আপোনাৰ কথাটো বুজিছোঁ, মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ, সেইটো কাৰণে জানিব বিচাৰিলোঁ আপোনাৰ পৰা, যিহেতু মই জানো যিজন সাংবাদিক তেখেতকহে এই প্ৰেছ কাৰ্ডখন মানে দিয়ে। আৰু যাক আইডেণ্টি কাৰ্ড দিয়া হয়, সি কিন্তু নিজৰ বাহনত লিখিব নোৱাৰে। কিন্তু আইডেণ্টি কাৰ্ড তেখেতসকলে এই বস্তুটোক আমাৰ বোলে সাংবাদিকসকলে এই বস্তুটোক বন্ধুক বুলি কৈছে, এই বস্তুটো বন্ধুক বুলি কৈছে। আচলতে এই বস্তুটো বন্ধুক বুলি কৈছে। মই আপোনালোকক দেখুৱাইছোঁ বন্ধুক আচলতে কি হয়, কোনটো বন্ধুক বুলি কয় মই দেখুৱাইছোঁ আপোনালোকক। হয়তো এইটোৰ ওপৰত যিহেতু বন্ধুক চবৰ ওচৰত থাকিব পাৰে, নদত মই সেইটো নকৰোঁ, নকৰোঁ, কিন্তু বন্ধুকটো এনেকৈ প্ৰকাশ কৰাটো কিমান যুক্তিসংগত আপোনালোকে এইটো চাবচোন। বন্ধুক এনেকৈ কয়, তেখেতে লৈ আছে, মোৰ মোবাইলত দেখুৱাইছোঁ আপোনালোকে চাওক, বন্ধুক এনেকৈ কয়। আৰু এখন ফটো আছে, এনেকৈ কয় বন্ধুক। লগতোক বন্ধুক বুলি নকয়, তেখেতৰ ওচৰত বন্ধুক থাকিব পাৰে, কিন্তু তেখেতে এই বন্ধুকটো মই ক'ম এইটো বেয়া আইনী বুলি ক'ম, কিয়নো তেখেতসকলে এই বস্তুটো এনেকৈ অপেনলি কিয় দেখুৱাব? কাক দেখুৱাইছে আচলতে, মানে কাক ভয় দেখুৱাইছে? তেনেকুৱা এটা অনুভৱ হৈছে এইটো। এই বন্ধুটো দেখুৱাই এইটো ভয় দেখুৱাইছে, মাৰিব, কাৰোবাক পিটিব, এনেকুৱা দেখুৱাইছে এইবোৰ। সেইটো দেখুৱাইছে এইটোৱে বন্ধুক। লগতোক বন্ধুক বুলি কৈছে সাংবাদিকৰ, কিন্তু বন্ধুক দেখুৱাই এইটো। তো আপোনালোকে এইটোৰ ওপৰতো চাব। বাকী আমাৰ যিটো আছাম ফাৰ্ষ্টৰ তেখেতৰ বিষয়ে আপোনালোকে অৱগত, কিতাপ পেপাৰৰ পৰা আদি কৰি কিছুদিন পূৰ্বে এখন স্কুলৰো বাতৰি এটা আছে, সেই সবিশেষ পাব আপোনালোকে। কেইবাটাও এখন হেৰিয়া আপোনাৰ হিজুগুৰি এখন স্কুলৰ এটা বাতৰি এটা আছিলে, সম্প্ৰচাৰ নহ'লগৈ সেইটো শেষত। তাতো কিবা কিবি অলপ বোলে কিবা মিলামিলি হ'ল, এইবোৰ কথা ওলাইছে। মই এইখিনি তথ্য দিম আপোনালোকক, চাব আপোনালোকে। আৰু যদি কিবা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে জানিব পাৰে। মই শুনিছিলোঁ, মই ক'বলৈ পাহৰিছোঁ, আচলতে তেখেতৰ চেনেলত মই আছিলোঁ নহয়, মোক মাতি লৈ গৈছিল। তেতিয়া মই চেনেলত প্ৰথম তেখেতৰ পৰা জইন কৰা নাই। মই প্ৰথম চেনেলত জইন কৰিছিলোঁ পাব্লিক প্ৰেছ ৱেব চেনেলৰ পৰা মই প্ৰথম জইন কৰিছিলোঁ। তেতিয়া মোৰ ইয়াত 6 মাহ হৈছিলে। তেতিয়া মোক নিজে মাতি লৈ গৈ পিনে, তেখেতৰ তাত কোনো সাংবাদিকতা নাছিলে। আৰু এটা কথা লক্ষ্য কৰিব, তেখেতৰ সাংবাদিকতা যিকেইজন কৰে সেইকেইজনৰ শিক্ষাগত অৰ্হতা কিমান আপোনালোকে চাবচোন। কোনোবা এজনে স্ক্ৰিপ্ট লিখিব জানে নেকি চাবচোন। মই লিখিছিলোঁ স্ক্ৰিপ্ট, মোক ৰাখিছিলে। তাৰপিছত যেতিয়া মই 3 মাহ কৰিলোঁ, মই এটকা পইচাও নাপালোঁ মাননি। মই মাননি এটকা পইচাও নাপালোঁ। তেখেতসকলে যদি মোক পইচা দিছে, ৰিচিপ্ট থাকিবতো, চাব পাৰে। 3 মাহ মোক কৰালে, মই 1 টকা পইচাও নাপালোঁ। মই ফোন কৰিলোঁ, বোলো পইচা তুমি আৰু পইচা ল'বা নেকি? মই কৈছোঁ তেনেকৈ হ'লেতো মই কৰিব নোৱাৰিম, মই নিজে ৰাখোঁ। আৰু কিবা জানিব? সিদ্ধান্ত আপোনালোকক, যদি মোৰ প্ৰকৃতত দেখিছে ভুল, যে মোৰ ইমানখিনি, মোৰ সম্পত্তি ইমানখিনি, মোৰ কিবা কিবি আছে, আপোনালোকে স্কুটি সিদ্ধান্ত লওক। আৰু তেখেতে মোক ব্যক্তিগতভাৱে এইটো কিয় ক'লে যে ৰায় দিলে মই দোষী, এইটো কিন্তু বহুত এটা লাজৰ বিষয়। আৰু এইটো ক্ষেত্ৰত আৰু দেখা গ'লে কেইবাজনকো সাঙুৰিছে। কোনোবাই কাৰোবাক সাঙুৰিছে, কোনোবাই বিউটি পাৰ্লাৰ কৰে, কোনোবাই ডেম কৰে, কোনোবাই আলু বেপাৰী কৰে, কোনোবাই কাঠা কয়লা এইবোৰৰ পৰা চিণ্ডিকেটৰ পৰা পইচা তোলে। এইবোৰ বহুত প্ৰতিজন সাংবাদিকক তুলিছে এই কথাখিনি। এইটো আপোনালোকেও নিজে বস্তুটো আপোনালোকক তাৰ ওপৰত পৰ্যবেক্ষণ কৰিব, গোটেই বাতৰিটো আপোনালোকেও চাব। আচলতে এই দুটা চেনেলে আচলতে কি হয় সেইখিনিৰ ওপৰত আপোনালোকে অকল লক্ষ্য কৰিব। এনেকুৱা ধৰণৰ প্ৰকাশ হৈছে। আৰু এই ক্ষেত্ৰত মই স্পষ্ট কথা কৈছোঁ, সেইদিনাখনত মই সেই বাতৰিৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই। বাতৰিটোৰ ওচৰলৈ মই নাইও যোৱা। আৰু এই ক্ষেত্ৰত বাতৰি কৰিবলৈ 2 নে 3জন গৈছিলে। কেইজন গৈছিলে? 5জন গৈছিলে টোটেল। 5জনৰ ভিতৰত যিজনে প্ৰশ্ন সুধিছে, আপোনালোকে বাইটটো আকৌ এবাৰ শুনিব, যিটো বাইট তেখেত মানুহজনৰ পৰা লোৱা হৈছে। কি নাম আছিলে তেখেতৰ? পিংকু দে। তেখেতৰ পৰা যিটো মন্তব্য দিছে, সেই মন্তব্যটো তেখেতৰ নিজৰ সাংবাদিকে, কিন্তু সেইটো 2টা চেনেলৰ সাংবাদিকেই প্ৰশ্ন সুধিছে, কাৰ্ডকেইখন কোনে দিছে, কোনে নাই দিয়ে। এই কথাটো আপোনালোকে স্পষ্ট চাব, সেইটোত চাব।
বাৰু বাকী মোৰ কথাখিনি আহোঁ, তেখেতৰ কথাখিনি ক'লে। তাৰপাছত দেখিব পালোঁ বাতৰিটোত মই জড়িত নহয়, বাতৰিটো চব বাতৰি কাকততে ওলালে, মোৰ চেনেলটো ওলালে। মোলৈও ফোন আহিছে তাৰ পৰা। তো তেতিয়া মোক ফোন আহি পেলাই কৈছে, তোমালোকেতো এটা কাম তুমিতো জানিব লাগিছিলে, এইটো নিউজ কৰিব নালাগিছিলে, মোক কৈছোঁ নিউজ কৰিব নালাগিছিলে, কিন্তু চবতে ওলালে, চবকে নকয়, আপুনি মোক কিয় ক'ব, মোক কিয় কৈছে? তেনেকৈ ধৰণৰ কথাটো মই ফোনটো কাট হ'ল, মই এৰিলোঁ কথাটো। কিন্তু এতিয়া কথাটো হ'ল, সন্ধিয়া টাইমত দেখিলোঁ খালি 2টা চেনেলৰ মালিক, মই 2টা চেনেলৰ মালিক, সাংবাদিক কি ধৰণৰ সাংবাদিক সেইটো মই আকৌ পাছত তথ্য দিম, তেখেতৰ বিষয়ে জনাম। 2টা চেনেলৰ মালিক এনেদৰে বহি পিনে খালি অকল বিতংভাৱে আলোচনা মোৰে কৰিলে। তাত তেখেতে আজি মোৰ বিষয়ে যদি কিবা ন্যায়ালয়ত গোচৰ আছে, ন্যায়ালয়ৰ পৰা মোক ৰায় দিব মই দোষী হয় নে নহয়। কিন্তু মোক পৰাপক্ষত তেখেতে স্পষ্টভাৱে তেখেতে কৈছে যে আমুক দোষী, মানে সন্মানীয় ন্যায়ালয়তকৈ তেখেত অকল ওপৰত নেকি, মই জানিব বিচাৰোঁ। এই চেনেলটোৰ স্বত্বাধিকাৰী 2জন ন্যায়ালয়তকৈ ওপৰত নেকি, মোক দোষী বুলি সাব্যস্ত কৰিছে ডাইৰেক্ট, প্ৰথম কথা। আৰু দ্বিতীয় কথা কৈছে, মোৰ গুইজানত এখন মদৰ দোকান আছে। মই স্পষ্ট ভাষাত আপোনালোকক জনাইছোঁ, তাত বোলে মই জনাইছোঁ এইটোৱে, যদি মোৰ মদৰ দোকান আছে আপোনালোকে প্ৰতিটো মুহূৰ্তত যাওক আৰু নিউজ কৰক, সন্তোষ ফুকনৰ থানাৰ সন্মুখত কোনখন মদৰ দোকান আছে। তাত এনেধৰণৰ মন্তব্য দিছে যে তাত মদৰ বিক্ৰী হয়, আৰু ইমান হয়তো এইবোৰ ভাগ ক'বলৈ অলপ লাজ লাগে, কিন্তু তেখেতসকলৰ মুখত হ'ব পাৰে নাৰী ব্যৱসায়, একো তেখেতসকলৰ মুখত হ'ব পাৰে, আমি তথাপি ক'বলৈ বাধ্য হৈছোঁ। এনেকুৱা ধৰণৰ মন্তব্য দিছে, তাত জুৱা খেল হয়, নাৰী বিদ্ৰোহৰ ব্যৱসায় হয়, আৰু মদত বিক্ৰী কৰে সন্তোষ ফুকনে থানাখনৰ সন্মুখত এখন হোটেলত। আপোনালোকে এইখিনি তথ্য নিজে বিচাৰ কৰি চাব। তাৰপাছত তেখেতে কৈছে যে মোৰ বহুত টকা মই ঘৰৰ পৰা লওঁ, ইটোৰ পৰা লওঁ, সিটোৰ পৰা লওঁ, মই বহুত টকাৰ মালিক, মই চাহৰ পৰা চাদা বেপাৰীৰ পৰা পইচা লওঁ, কাৰোবাৰ পৰা পইচা লওঁ। মই প্ৰতিজন চাদা বেপাৰী, প্ৰতিজন কাঠৰ বেপাৰী, প্ৰতিজনক কৈছোঁ, যদি মোৰ নামত কোনোবাই মই পইচা লৈছোঁ বুলি কোনোবাই আছে, তেতিয়াহ'লে মোৰ নামত ডাইৰেক্ট কেছ দিবলৈ কৈছোঁ। মই যদি পইচা লৈছোঁ সন্তোষ ফুকনে, কোনো কাঠৰ দোকানৰ পৰা, কোনো চাদা বেপাৰীৰ পৰা, যদি পৰুপ আছে তেখেতসকলে মোৰ নামত কেছ দিয়ক, মই কেছ লগাবলৈ মঞ্জুৰ আছোঁ। যদি মই দোষী তেখেতসকল লৈছোঁ, মোক জিলা প্ৰশাসনে যি শাস্তি দিবলৈ আছে মই ল'বলৈ প্ৰস্তুত। তাৰপাছতে তেখেতসকলে কৈছে যে মোৰ কেইবাখনো গাড়ী, কেইবাখনো মটৰচাইকেল মই মালিক, মোৰ মোবাইল দামী মোবাইলৰ মই বহুত টকাবোৰ আছে। এটা স্পষ্ট কথাত কৈছোঁ, মই সাংবাদ মাধ্যমত নহা আগতে মোৰ গাড়ী এখন আছিলে, আৰু এতিয়াও এখনেই গাড়ী, সেইখন গাড়ী বিক্ৰী কৰি এতিয়া নতুনকৈ এখন গাড়ী লোৱা হৈছে, ডাষ্টাৰ ৰেডিগ'। এইখনো আজি 1 মাহ হৈছে, মই পোৱা 3 মাহ হ'ল, তাত ইঞ্জিন চেঞ্জ হৈ পৰি আছিলে, 1 মাহত আকৌ এতিয়া আনিছোঁ গাড়ীখন, এখন আকৌ নতুন ইঞ্জিন লাগিছে, এখনে গাড়ী আছে আৰু এখন মটৰচাইকেল আছে মোৰ। আৰু মোৰ ব্যৱসায় বুলিব ক'লে মোৰ প্ৰথম মই এজন ব্যৱসায়ী, মোৰ এখন দোকান আছে। এতিয়াৰ পৰা নহয়, মই 2011 চনৰ পৰা মোৰ দোকানখন আছে। মোৰ দোকানখন মোৰ নখৰাইতে আছে, মোৰ লগত তাত আছে ফটো ষ্টুডিঅ', জেৰক্স, লেমিনেশ্যন, DTP, বাকী লগতে মোৰ এটা সৰুকৈ মই আৰম্ভ কৰিছোঁ, এটা মোৰ প্ৰকাশন আছে, বৰ্ণিল প্ৰকাশন। আপোনালোকে হয়তো কেতিয়াবা মোৰ ফেচবুকতো পায়, চাব পাৰে। মই প্ৰকাশনৰ জৰিয়তে বছৰেকত 3-4খন কিতাপ প্ৰকাশ কৰোঁ। এই 2টা লকডাউনৰ কাৰণে হয়তো মোৰ কিতাপ এইকেইটা প্ৰকাশ নাই হোৱা, কিন্তু মই তাকে মোৰ তেনেধৰণৰ ইনকম চ'ৰ্চ এটা আছে। আৰু বাকী মোৰ দেউতা এজন ৰেলৱে বিষয়া আছিলে, অৱসৰপ্ৰাপ্ত এতিয়া, আৰু মোৰ নিজৰ বুলিবলৈ সম্পত্তি একো নাই। দেউতাৰ সম্পত্তিত মই এতিয়ালৈকে আছোঁ। দেউতাৰ সম্পত্তিতে মোৰ দোকানখন আছে, আৰু দেউতাৰ সম্পত্তিৰ মাটি ভাগ ককাতলি, মোৰ দেউতাৰ পৰিয়াল ককাতলিতে আছে। আজিলৈকে আমাৰ কোনো ধৰণৰ ভাগ তেনেকুৱা একো নাই আমাৰ, আমি দেউতাৰ সম্পত্তিতে আমি আছোঁ। বাকী মোৰ বেংক বেলেঞ্চ, মোৰ কিবা তথ্য আপোনালোকে জানিবলৈ জিলা প্ৰশাসনে মোক গৈ পেলাই তথ্য লওক, মোৰ কিমানখন গাড়ী আছে, মোৰ বেংক বেলেঞ্চ কি আছে, মোৰ ব্যৱসায় কি আছে, সেইবোৰ মই এইবোৰ এৰিছোঁ। এতিয়া কথাটো হ'ল, মই এইসকল ব্যক্তিক মই স্পষ্টভাৱে কিছুমান কথা দাবী জনাইছোঁ। এইসকল ব্যক্তিক পৰিচয় মই কি এনেকৈ দিম, এই পৰিচয়খিনি আপোনালোকে নিজেই জানে। দুৰ্গা পূজাৰ সময়ত কোনে মাৰ খায়, সাংবাদিক বুলি পৰিচয় দি কোনে মাৰ খায়? যিজনে এটা সময়ত খবৰীলাল বুলি জানো, আমুকত খবৰ দিয়ে, তামুকত খবৰ দিয়ে, খবৰীলাল বুলি আমি জানো। তাৰপাছত সংগঠনৰ লগত জড়িত হ'ল, তাৰপাছত এটা ডাঙৰ কেছ, এতিয়াও কেছটোত একো ৰায় পোৱা নাই, এতিয়া দোষী বুলি কোৱা নাই, ডাঙৰ কেছ চলি আছে। কি কেছ চলিছে, কি মিলা হ'ল এতিয়াও নাজানো। আপোনাৰ ইটা যিটো বনায়, ইটা ভাটাৰ কেছ এতিয়াও লাগি আছে। তাৰপাছত এনেকুৱা ধৰণৰ কেইবাটাও কেছ আৰু লাগি আছে। এতিয়া উপায় নাই দেখি সংগঠন এৰি এতিয়া এটা চেনেলৰ মালিক। এইসকল ব্যক্তিৰ পৰিচয় মই কেনেকৈ দিম, আপোনালোকে নিজেই চাব, তেখেতসকলৰ পৰিচয়বোৰ আপোনালোকে পাব। আৰু মই আপোনালোকৰ ওচৰত এটা আহ্বান জনাম
যি দুজন ব্যক্তি মালিক স্বত্বাধিকাৰী, এই স্বত্বাধিকাৰী দুজনক ওচৰত আপোনালোকে এদিন এখন আলোচনাৰ মিটিং পাতক, ময়ো থাকিম, এই দুজনকো বহাওক। আপোনালোকৰ যিকোনো এটা মনত যিহেতু এজন বা স্বত্বাধিকাৰী দুজনেই সাংবাদিক, দুইজনকে ইয়াত বহাওক, আপোনালোকে এখন স্ক্ৰিপ্ট লিখিবলৈ দিয়ক। আপোনালোকৰ তিনিজনৰ বলতে আমি লিখিম সাংবাদিকতা কি, তেখেতসকলে কি ধৰণৰ সাংবাদিকতা কৰিছে, আৰু আমি জ্যেষ্ঠ হয় কি সাংবাদিকতা কৰিছে, তেখেতসকলে কি লিখিব জানে। মই জানাতো এজনে নিজৰ চহীটোও মাৰিব নাজানে, সিমানখিনিলৈকে আছে। তো এইসকল সাংবাদিকতাই কি কৰিব, তেখেতসকলৰ কথাৰ ব্যৱহাৰ চাওক। কালি আপোনালোকে কথাখিনি শুনিব, তেখেতৰ বাইটকেইটাত শুনিব তেখেতৰ কথাৰ ব্যৱহাৰ কি। এজন যদি মালিক স্বত্বাধিকাৰী হয় এটা চেনেলৰ, এজন সাংবাদিক হিচাপে কৰিছে, তেখেতসকলৰ কথাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, কিমান উগ্ৰভাৱে তেখেতসকলে কৈছে। তো মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ, সেই দুজন ব্যক্তিৰ ওচৰত আপোনালোকে এদিন মোকো বহাব, আপোনালোকে স্ক্ৰিপ্ট লিখিবলৈ দিয়ক বা যিয়ে তথ্য লিখিবলৈ দিয়ক, আমি লিখি যাম। তিনিজনৰ ভিতৰত আপুনি তেতিয়া চাব কোনজনে আচলতে এজন সাংবাদিকতা হিচাপে তাত হৈ আছে। আৰু তাৰপাছতে আৰু এটা খুব দুখৰ কথা এয়া লাগিছে যে এই ক্ষেত্ৰত গুইজানকো সাঙুৰি লৈছে। গুইজান এটা অঞ্চল, তাত দেহ ব্যৱসায় কৰে বুলি মই গুইজানবাসী ওচৰত, কাৰণ গুইজানবাসী এতিয়া মোৰ খুব লগত এটা সম্পৰ্ক আছে। কি কাৰণে সম্পৰ্ক আছে, মই অকলে নহয়, প্ৰায়কেইজনে জানে আমি 7জন এটা গ্ৰুপ। কোনো ধৰণৰ এতিয়ালৈকে চৰকাৰী পইচা আমি লোৱা নাই। তাত 4টা ফিচাৰী আছিলে, সেই ফিচাৰীটোত মাছ মেলিছোঁ, আৰু সৰু সুৰাকৈ এতিয়ালৈকে আমি কোনো আৰম্ভই কৰা নাই। সৰু সুৰাকৈ 3-4টামান ঘৰ বনাইছোঁ, তাত আমি খালি আৰম্ভ কৰিবলৈ লৈছোঁ, পূজা দিছোঁ, খালি কোনো অ'পেনিং ডেট একো লোৱা নাই। গছপুলি ৰুইছোঁ, ফুলৰ পুলি ৰুইছোঁ, সজাবলৈ চেষ্টা কৰিছোঁ। তাক নাম দিছোঁ আমি টিম গ্ৰীণছ ইক' পাৰ্ক এণ্ড ৰিজৰ্ট। এতিয়ালৈকে কোনো অ'পেনিঙে কৰা নাই, কোনো চৰকাৰী সাহায্য পুঁজি নোলোৱাকৈ অ'পেনিং কৰা নাই। আপোনালোকে যাব পাৰে। আৰু কিছুদিনৰ আগতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তেখেতেও কৈছিলে, মোৰ ফিচাৰীত মাছ মেলিছে, তেখেতে নিজেও গছপুলি ৰুই থৈ আহিছে। তো এইখিনি মোৰ তথ্য বিষয়ে যিখিনি ক'লে তেখেতসকলে, মই তেখেতসকলক অনুৰোধ জনাম আৰু আপোনালোককো অনুৰোধ জনাম, মোৰ ওপৰত আপোনালোকে পূৰা ইনকুৱাৰী কৰক, মোৰ কি বস্তু আছে কি নাই, মোৰ কি কি কেছ আছে, সকলো তথ্য আপোনালোকে লওক। আৰু মই কৈছোঁ মোৰ কেইটা কেছ আছে থানাত, মই এটাই কৈছোঁ মোৰ সেইটোৱে কেছ আছে, যিটো কেছত এতিয়ালৈকে উচ্চতম ন্যায়ালয়ে কোনো ধৰণৰ ৰায় দিয়া নাই, মই দোষী হয় নে নহয়। আৰু কিন্তু মোক স্পষ্ট ভাষাত তেখেতসকলে মোক দোষী সাব্যস্ত কৰিছে, এইটোতো মোক মৰ্মাহত কৰিছে। এইটো সন্দৰ্ভত তেখেতে স্পষ্টীকৰণ মোক দিব লাগিব, কি হয় একেধৰণৰ ক'বলগীয়া হ'ল, মোক স্পষ্টীকৰণ দিব লাগিব। আৰু অন্যথা মই কিন্তু যদি এনেধৰণৰ পৰ্যায়তে যায়, মোৰ ধৰণৰ পৰ্যায়টো তেনেধৰণেই হ'ব। যদি ন্যায়ালয়ৰ ক্ষেত্ৰলৈ তেনেকৈ ধৰণে তেখেতসকলে হেৰি কৰিছে মোক, তেতিয়াহ'লে মই ন্যায়ালয়ৰ যিটা এটা সহায় ল'ম, আৰু ন্যায়ালয়ৰ পৰাই মই তেখেতসকলৰ ওচৰত মই আগবাঢ়িম। বাকী আৰু আপোনালোকৰ কিবা যদি জানিবলগীয়া থাকে মই জনাবলৈ প্ৰস্তুত আছোঁ। জিলাৰ সন্মানীয় জ্যেষ্ঠ সাংবাদিকসকল, মোৰ বন্ধুবৰ্গ সাংবাদিক আৰু লগতে মোৰ ঘনিষ্ঠতম সকলোকে অভাৱে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে অৱগত হৈছে, আমি এটি আজি এটা প্ৰেছ মিট আয়োজন কৰিছোঁ, কিছু তথ্য আপোনালোকৰ ওচৰত প্ৰকাশ কৰিম। আৰু এই সন্দৰ্ভত আমি এটা কথাই জনাব বিচাৰিছোঁ। প্ৰথমতে যিহেতু আজি দুদিনৰ আগত এটা বাতৰি প্ৰচাৰ হৈছিলে, এই বাতৰিটোৰ পাছত কেইবাটাও চেনেলত কেইবাখন পেপাৰটো প্ৰচাৰ হৈছিলে। তাৰ পাছত কিন্তু বিশেষভাৱে আমাক কেইজনমানক টাৰ্গেট কৰি হিচাপে ধৰণৰ কিছু মন্তব্য বা কিছু দুটা চেনেলত খালি খুব বেয়াকৈ প্ৰকাশ পাইছে। এই সন্দৰ্ভত আমি জনাব বিচাৰিছোঁ। প্ৰথমতে আমি এই ঘটনাটো ক'ৰ পৰা আৰম্ভ হৈছে সবিশেষ প্ৰথমতে মোৰ সতীৰ্থ প্ৰেমানন্দই জনাব। কথা যে আজি আমি সাংবাদিকসকলে আজি সংবাদমেল দিব লগা এনেকুৱা এটা পৰিৱেশ তিনিচুকীয়াত আহি কৰিছে। আৰু এই ক্ষেত্ৰত মই যদি ঘটনাটো আৰম্ভণিৰ পৰা কওঁ, তেনেহ'লে ঘটনাটো 3 আগষ্টত আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাওঁতে আমি গম পালোঁ যে তাতে ন্যায়াধীশৰ কাৰ্যালয়ৰ সন্মুখত এখন গাড়ী প্ৰেছ লিখি তাতে দলিল বিক্ৰী কৰি আছে। আৰু দলিল বিক্ৰী কৰি থকা অৱস্থাতে কেইবাজনো অভিযোগ কৰিলে তেওঁ নিজেও আহি ইয়াত তেনেকুৱাকৈ দলিল বিক্ৰী কৰে। তাৰ সেই ঘটনাটোৰ খবৰ লৈ আমি জ্যেষ্ঠ কেইজনমান আমাৰ তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক কেইজনমানৰ লগত কথা পাতিলোঁ, যে বিষয়টো আপোনালোকৰ পৰা জানিব চেষ্টা কৰিছোঁ যে তেওঁলোকৰ প্ৰকৃততে তেনেকুৱাকৈ পাৰ্মিশ্যন আছে নাই। তেওঁলোকে ক'লে যে গ্ৰুপত দিয়া হ'ল। তাৰপিছত বস্তুটো সেইদিনাখন 3 তাৰিখৰ দিনা গ্ৰুপত দিয়া হ'ল, আৰু 4 তাৰিখৰ দিনাখন একাংশই ফোন কৰিলে যে নিউজ হ'ব লাগে। তাৰপিছত আমি গৈ সেই স্থানত উপস্থিত হ'লোঁ, বাতৰি কৰিলোঁ। বাতৰি কৰাৰ পিছত নিউজ সম্প্ৰচাৰ হৈ গ'ল। নিউজ সম্প্ৰচাৰ হৈ যোৱাৰ পিছত কেইবাটাও চেনেলতে নিউজ সম্প্ৰচাৰ হ'ল। তাৰপিছত কিন্তু গম পালোঁ সন্ধিয়ালৈ আমাৰ UC চেনেলৰ কেইগৰাকীমান আগৰে তেওঁ তাতে কাম কৰা বা সাংবাদিকতা কৰা কেইজনমানে আমাক ফোন কৰিলে ক'লে বিশেষভাৱে এই নিউজটো বজাব নালাগিছিল, এই নিউজটোৰ কাৰণে আলোচনা কৰিব লাগিছিল, যদি কিবা লাগে তেনেহ'লে সেইটো দিয়া হ'লে। আৰু কৈছে যদি এনেকৈ হয় নেক্সট টাইম কিন্তু আমিও তোমালোকৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি নাথাকিব। এনেকুৱা ধৰণে
মানে এটা বিপৰীত দিশৰ পৰা এটা ভাবুকি টাইপে তেনেকৈ যিটো আহিলে অহাৰ পিছত পিছদিনাখন গম পালোঁ যে এটা বাতৰি সম্প্ৰচাৰ হৈছে তাত বিশেষকৈ মই 3টা কথাই ক'বলৈ যাম তাত যিজন UC নিউজৰ যিজন স্বত্বাধিকাৰ বাবুল পুৰোহিত তেওঁ ইতিমধ্যে জনাইছে যে শিক্ষাগত অৰ্হতা নথকা কেইজনমান সাংবাদিকে তিনিচুকীয়াত আহি পেলাই কাম কৰি আছে আৰু তেওঁলোকৰ ধান্দা এটাই তেওঁলোকৰ অকল কেইটকামান পইচা লৈ আৰু নিউজ সম্প্ৰচাৰ কৰে মন্ত্ৰী MLAৰ পৰা 200-100 টকা তেওঁলোকে নিউজ সম্প্ৰচাৰ কৰে আৰু 2 নম্বৰ কথাটো হ'ল যে তেওঁ ক'বলৈ বিচাৰিছে যে যিসকলে এই বাতৰিটো সম্প্ৰচাৰ কৰিছে এইসকলৰ বেকগ্ৰাউণ্ড চেক কৰিলে গম পোৱা যাব যে তেওঁলোক কেনেকুৱা ধৰণৰ আৰু কিমান সম্পত্তি আছে তেওঁলোকৰ আৰু প্ৰতিগৰাকী যিকেইজনে সাংবাদিকে বাতৰি সম্প্ৰচাৰ কৰিছিলে প্ৰতিগৰাকী সাংবাদিকৰ থানাত গোচৰ আছে আৰু 3 নম্বৰ কথাটো হৈছে তেওঁ কৈছিলে যে 3 নম্বৰ কথাটো কৈছে যে যিটো নিউজ আমি কৰিবলৈ গৈছিলোঁ এই নিউজটোত যিহেতু আমি ধন দাবী কৰাৰ কথা কৈছে ডিমাণ্ড কৰিছিলোঁ হেনো আমি ধন ডিমাণ্ড কৰিছিলোঁ ধন নিদিয়াৰ কাৰণে আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ এতিয়া আমাৰ যিসকল আমাৰ সাংবাদিক বন্ধু আৰু জ্যেষ্ঠসকলে আছে জ্যেষ্ঠসকলে এই ক্ষেত্ৰত ভালকৈ অনুসন্ধান কৰক যে প্ৰকৃততে ঘটনাটো কেনেধৰণে আমি কৰিছিলোঁ আৰু এই যি যুক্তিসংগতা আছেনে নাই এই বিষয়লৈ আপোনালোকৰ লগত আজি আমি সংবাদমেলত এনেধৰণে হেৰি কৰিছোঁ কালি যিখিনি আমাৰ লগত অভিযোগ আনিছে বিশেষকৈ শিক্ষাগত অৰ্হতাক ধৰি পেলাইও তেওঁলোকে কৈছে যে আৰু এই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ শিক্ষাগত অৰ্হতা নথকাকৈ আমিও যিহেতু সাংবাদিকতা জগতত অহা নাই আৰু নতুনকৈ আৰম্ভ কৰিছোঁ কিন্তু আমাৰ মাজত এনেধৰণে কিছুমান ব্যক্তিয়ে আমাকে লৈ পেলাই তেনেকুৱাকৈ আজি এলিগেশ্যন কিছুমান আনিছে বহুত ধৰণৰ অভিযোগ আনিছে এইটো কিমান দূৰ যুক্তিসংগত আৰু এই ক্ষেত্ৰত এজন মানুহক বিশেষকৈ টাৰ্গেট কৰি লোৱা হৈছে আৰু টাৰ্গেট কৰি লোৱা হৈছে সন্তোষ ফুকনৰ নামটো বাৰে বাৰে মেনশ্যন কৰা হৈছে এই ক্ষেত্ৰত সন্তোষ ফুকনে বিশেষ কথা ক'ব তাৰ মাজতে আৰু এটা কথা ক'ম যি তেওঁ কৈছে ইয়াত তিনিচুকীয়াত ধপাৰ পৰা আদি কৰি যিবিলাক কাঠৰ ডেম চেম যিবিলাকত হৈ থাকে যিবিলাক দুঃকাৰ্য এই দুঃকাৰ্যবিলাক তেওঁলোকে হেনো পৰিলক্ষিত কৰিছে কিন্তু তেওঁলোকে এটাই কথা তেওঁলোকে এতিয়ালৈকে কিয় তেনেহ'লে বাতৰি সম্প্ৰচাৰ কৰা নাই আৰু 2 নম্বৰ কথা হ'ল অসমীয়াত আমি এটা কথা কওঁ চোৰেহে চোৰৰ ঠেং দেখে এই ক্ষেত্ৰত যদি তেওঁলোকে যদি সঁচাকৈ যদি এই তাৰ লগত যদি জড়িত নাই তেওঁলোকে এই বিষয়বিলাক কেনেকৈ গম পালে যে এইবিলাকত 2 নম্বৰী হৈ আছে ক'ৰবাত জোৱা খেল হৈ আছে ক'ৰবাত কিবা হৈ আছে সাংবাদিকৰ কিছুমানক তেনেকৈ জড়িত হৈ আছে এই ক্ষেত্ৰত তেওঁলোকে ক'ৰ পৰা জানিলে আৰু যদি তেওঁলোকে জানিছিলেই তেনেহ'লে তেওঁলোকে সিদ্ধান্ত কিয় নলয় বা নিউজ কিয় সম্প্ৰচাৰ নাই কৰা এতিয়ালৈকে সেইটো মোৰ তেওঁলোকে প্ৰত্যাহ্বান থাকিল আৰু 2 নম্বৰ কথাটো হ'ল যে তেওঁলোকে যদি আমাৰ এই যিখিনি এতিয়া এলিগেশ্যন আনিছে প্ৰকৃততে যদি মই টকা যদি তাত যদি ডিমাণ্ড কৰিছিলোঁ বা মোৰ ওপৰত গোচৰ আছে এই ক্ষেত্ৰত তেওঁ প্ৰকৃত তথ্য মোক প্ৰদান কৰক নহ'লে কিন্তু আমিও আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম কিয়নো এই ক্ষেত্ৰত যেনেধৰণে তেওঁলোকে যিখিনি কৈছে সাংবাদিকসকলৰ গোটেইখিনি গোচৰ আছে কৈছে এই ক্ষেত্ৰত যদি কেইগৰাকী সাংবাদিকৰ যদি গোচৰ আছে তেনেহ'লে আমি কিয় এতিয়া এনেধৰণে গোচৰ থকা অৱস্থাত আমিতো সাংবাদিকতা তেনেকৈ কৰি নাথাকিলোঁ আমাৰ আইন আছে প্ৰশাসন আছে তেওঁলোকে সিদ্ধান্ত ল'ব এই ক্ষেত্ৰত যদি সাংবাদিকতা জগতখনত নতুনকৈ নামিছে যদিও আমাৰ যদি কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰে পৰৱৰ্তী পৰ্যায়ত এই ক্ষেত্ৰত কিন্তু আমিও বহি নাথাকোঁ কাৰণ আমি সাংবাদিকতা কৰিবলৈ ওলাই আহিছোঁ এই ক্ষেত্ৰত তেওঁকো আমি প্ৰত্যাহ্বান জনাইছোঁ যে মুখামুখিকৈ কওক এই ক'ৰবাত বহি কাৰোবাৰ চেনেলত বহি এনেই এটা কথা কৈ দিলে আমাক তেনেকৈ বা আমাৰ শিক্ষাগত অৰ্হতা বা আমাক টাৰ্গেট কৰি কিছুমান কথা ক'লে আমি কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ যিসমূহ তেওঁলোকৰ দুঃকাৰ্য এই দুঃকাৰ্য বহুত আছে তেওঁলোকৰ যিসমূহ আমি পৰৱৰ্তী পৰ্যায়ত আমিও ৰাইজৰ মাজত ৰাজহুৱা কৰিম আৰু বাকী কথাখিনি সন্তোষ ফুকনে ক'ব ওপৰত আৰু ইলিগেশ্যন অনা হৈছে যে ভুইজানৰ থানাৰ সন্মুখতে আপোনাৰ মদৰ দোকান আছে আপুনি নাৰী দেহৰ ব্যৱসায় চলাই আছে বুলি তাৰ ওপৰত আপুনি কি ক'ব মই স্পষ্ট ভাষাত জনাইছোঁ যদি মোৰ তেনেকুৱা দেখিছে সম্পূৰ্ণভাৱে আপোনালোকে নিউজ কৰিব পাৰিব এনেকুৱা এলিগেশ্যনটো সম্পূৰ্ণ মিছা কিয়নো খুব ভুল প্ৰতিপন্ন কৰিব বিচাৰিছে তেখেতসকলে আচলতে সংবাদ মাধ্যমৰ এটা খুব কুলসিত তেখেতসকলে বেয়া উচ্চাৰণ কৰিছে বাক্য এইখিনি খুব দুখ লগা কথা মই তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ তেখেতসকলে এই বস্তুটোৰ ওপৰত সঠিক নজৰ দি পিনে মোৰ ওপৰত লাগিলে তেখেতে এইটো সম্পূৰ্ণভাৱে ইয়াক প্ৰমাণ দিয়ক যে মই তেনেকুৱা ধৰণৰ কৰিছোঁ যিহেতু তেওঁলোক কৈছে যে গুইজান থানাৰ সন্মুখতে বুলি কোৱাৰ লগে লগে গুইজান থানাৰ বিষয়াসকলৰ লগত আপুনি লগ ধৰিব নেকি মই নিশ্চয় গুইজান থানালৈ যাম নিশ্চয় মই তেখেতসকলৰ থানা ওচৰলৈ যাম মই থানাক মই সুধিবলৈ বাধ্য হ'ম আচলতে মই কি তেনেকুৱা কৰিছোঁ আৰু আপোনালোকৰ ওচৰত কি তেনেকুৱা ধৰণৰ তথ্য আছে বা তেনেকুৱা ধৰণৰ তথ্য পাইছে আপোনালোকৰ ওচৰতে অৱগত কৰাম মই সেইখিনি কথা নাৰী দেহ ব্যৱসায়ৰ ইলিগেশ্যন অনা হৈছে আৰু সেই জেগাতে কৈছে বিবাহিত জীৱনতো কিবা এটা নিশ্চয় আহিবলৈ আহিব এইটো ক্ষেত্ৰত মই আপোনালোকৰ ওচৰত খুব লজ্জিত এটা মোৰ পৰিয়ালো আছে
সেই পৰিয়ালটো মই লজ্জিত এনেকুৱা ধৰণৰ অহাৰ কাৰণে মোৰ পৰিয়ালত হেম্পাৰ পৰিছে মানসিকভাৱে ভাগি পৰিছে মোৰ পৰিয়ালো ইয়াৰ ওপৰত মই তেখেতসকলক মই যিসকলে মোৰ এইটো এলিগেশ্যন আনিছে তেখেতসকলক মই ইয়াত উচিত যিটো উচ্চতম ন্যায়ালয়ে ৰায় দিব ৰায়টোৰ ওপৰত নিৰ্ভৰ কৰিম আৰু তেখেতসকলে মোক ডাইৰেক্টলি যদি এনেকৈ ধৰণৰ ব্লেম দিছে তেতিয়াহ'লে মই এটা কথা স্পষ্ট ক'ম তেখেতসকলে স্পষ্টীকৰণটো ইয়াক সত্য প্ৰমাণিত কৰিব লাগিব নহয়থা তেখেতসকলে এসপ্তাহৰ ভিতৰত তেখেতসকলে ক্ষমা প্ৰশ্ন বিচাৰিব লাগিব আপুনি কিবা তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা ল'ব হয় মই আইনগত ল'বলৈ মই বাধ্য হৈ পৰিম এতিয়া যিহেতু মই তেখেতসকলক এসপ্তাহ সময় দিছোঁ তেখেতসকলে এসপ্তাহ সময়ৰ ভিতৰত তেখেতসকলে মোৰ যদি মোৰ এলিগেশ্যনখিনি তেখেতসকলে সত্য প্ৰমাণিত কৰিব পাৰে কৰক আৰু যদি নোৱাৰে তেখেতসকলে মোক আচলতে ক্ষমা প্ৰাৰ্থনা নহ'লে মই ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিম আচলতে খুবেই এইটো দুখৰ কথা যে খালি দুটা চেনেলে আচলতে এই বিষয়টো দুজন মালিকী স্বত্বৰ দুজন আছে দুজনে খালি মোৰ ওপৰত এটা খুব ডাঙৰ ব্লেম লাগিছে খুব লাজ লাগিছে এই কথাটো তেখেতসকলে আচলতে অশিক্ষিত প্ৰথম কথা আৰু তেখেতসকলে আচলতে মই তেখেতসকলক আহ্বান জনাইছোঁ তেখেতসকলক মোৰ ওপৰত যিখিনি পাইছে তেখেতে এলিগেশ্যন লগাইছে এইখিনি প্ৰুফ কৰক মই সেইটো বিচাৰিছোঁ তেখেতলোকে প্ৰুফ কৰি পিনে দেখুৱাওক যে সন্তোষ ফুকনৰ এইখিনি আছে এইখিনি নাই আৰু তেখেতসকলে যিখিনি দিছে তথ্য দিছে এইখিনি তেখেতৰ প্ৰুফ যদি কৰিব পাৰে মই জানিম তেখেত এজন সাংবাদিক আৰু লগতে এই দুজন সাংবাদিকক মই ছত্ৰ স্তম্ভৰ যি সন্মান গৰিমা তেখেতসকলে নষ্ট কৰিছে বুলি মই স্পষ্ট ভাষাত জনাব বিচাৰিছোঁ এইকাৰণে এই দুজন সাংবাদিকক মই তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ এখন মঞ্চত যিখন মঞ্চত আমি তিনিজন বহিম আৰু তিনিজনক আপোনালোকৰ সকলোৱে আহি কিবা স্ক্ৰিপ্ট বা সেই বিষয়ে কিবা এটা তথ্য লিখিবলৈ দিব আৰু মই সম্পূৰ্ণভাৱে সেই তথ্য আমি তিনিজনৰ ভিতৰত লিখিবলৈ চেষ্টা কৰিম তেতিয়া আপোনালোকে জানিব সেই তিনিজনৰ ভিতৰত সাংবাদিকতা কৰিবলৈ অহা কোনকেইজন মই এইটো কথা জনাব বিচাৰিম আৰু মই মোৰ ওপৰত লগা যিখিনি এলিগেশ্যন এইখিনি তেখেতসকলক মই প্ৰুফ কৰিবৰ বাবে তেখেতসকলক মই অন্যথা মই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মই বাধ্য হ'ম যিহেতু তিনিচুকীয়াত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন গাড়ীসমূহত বিশেষকৈ বাইক আৰু গাড়ীত প্ৰেছ লিখি পেলাই বিভিন্নজনে চলাই ফুৰে তাৰ বিভিন্ন ধৰণৰ অভিযোগ আমাৰ সাংবাদিক জগতলৈ আহিছে যিহেতু বিশেষ মানুহে অভিযোগ কৰে যে প্ৰেছ লিখি বিভিন্ন গাড়ী ইয়াতে চলাচল কৰি আছে এই ক্ষেত্ৰত এটা খবৰ পাই আহি ৩ তাৰিখৰ দিনা আমি DC অফিচৰ সন্মুখত দেখিলোঁ তাত যি কোৰ্ট যি কোৰ্টখন আছে কোৰ্টৰ সন্মুখত যিহেতু এখন প্ৰেছ লিখা গাড়ীত টিংকু দে নামৰ এজন ব্যক্তিয়ে তাতে দলিল বিক্ৰী কৰি আছিলে এই সমগ্ৰ ঘটনাক লৈ মই প্ৰথমতে আমাৰ যিখিনি জ্যেষ্ঠ সাংবাদিক আছে সাংবাদিকসকলৰ লগত অৱগত কৰালোঁ যে এই প্ৰকৃততে তেওঁ তেনেকৈ কৰিব পাৰে নেকি তেওঁলোকে ক'লে যে এইটো বেআইনী হয় আৰু এইটো ধৰি লওক তেনেকৈ প্ৰেছ লিখি পেলাই প্ৰেছক অপব্যৱহাৰ কৰা হৈছে সেইকাৰণে 4 তাৰিখৰ দিনা আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ কেইবাটাও চেনেলতো বাতৰি সম্প্ৰচাৰ হ'ল কিন্তু তাৰপিছতে কালি দেখিবলৈ পোৱা গ'ল কালি 5 তাৰিখে দেখিবলৈ পোৱা গ'ল যে সমাচাৰ ব্ৰেকিং সমাচাৰ নামৰ এটা পৰ্টেলে যিহেতু যিজন UC নিউজৰ যিজন স্বত্বাধিকাৰ তেওঁক লৈ পেলাই বাবুল পুৰকাষ্ট তেওঁক লৈ পেলাই সংবাদ পৰিৱেশন কৰিছে তাত তেওঁ যিকেইটা কথা মন্তব্য কৰিছে তাৰে মই 3টা কথা তেওঁক ক'বলৈ বিচাৰোঁ যে তেওঁ প্ৰথম কথা কৈছে যে যি আমি নিউজটো কৰিছোঁ তাত আমি টকা ডিমাণ্ড কৰিছিলোঁ আৰু তেওঁ যদি প্ৰকৃত তথ্য আছে টকা ডিমাণ্ড দিয়া আমাক স্পষ্টকৈ কওক আৰু 2 নম্বৰ কথাটো হৈছে তেওঁ কৈছে যিকেইজন সাংবাদিকে তাতে গৈ বাতৰি সংগ্ৰহ কৰি বাতৰি পৰিৱেশন কৰিছে সেইকেইজনৰ ব্ৰেকগ্ৰাউণ্ড চেক কৰক আৰু তেওঁলোকৰ সকলোৰে থানাত গোচৰ আছে এই ক্ষেত্ৰত তেওঁকো মই ইয়াত প্ৰত্যাহ্বান জনাইছোঁ যদি গোচৰ আছে আপুনি অৱগত কৰক আৰু 3 নম্বৰটো হ'ল যে তেওঁলোকে যিহেতু তাতে যিমানখিনি আমাৰ সাংবাদিকৰ যিখিনি আছে তাতে সেই সাংবাদিকখিনি গোটেইখিনিৰে এজন তাৰে যি আমি 5জন আছিলোঁ তাতে সংবাদ হেৰি কৰা কিন্তু তাতে দেখিবলৈ পোৱা গ'ল যে বিশেষকৈ মোৰ যি শিক্ষাগত অৰ্হতা আমাৰ গোটেইখিনিৰে শিক্ষাগত অৰ্হতা তেওঁ ক'ব বিচাৰে যে তিনিচুকীয়াত এনেকুৱা কিছুমান ল'ৰা এতিয়া কাম কৰি আছে বা সাংবাদিকে কাম কৰিছে যিসকলৰ শিক্ষাগত অৰ্হতা নাই আৰু তেওঁক মই জনাই দিব বিচাৰোঁ যে শিক্ষাগত অৰ্হতা নথকাকৈ ময়ো সাংবাদিকতা জগতখনত নমা নাই আৰু তেওঁ যদি মোক ভালকৈ চাই শিক্ষাগত অৰ্হতা মোৰ কিমান আৰু তেওঁ কিমান তেওঁ নিজেই তেতিয়া গম পাব যে মই এটা বাতৰি অনুসন্ধান নকৰাকৈ কোনো এটা বাতৰি এতিয়ালৈকে কৰাৰ মোৰ আগতো কোনো ধৰণৰ তেনেকুৱা যে অভিযোগ নাই যে এনেধৰণে ভুৱা বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ আমি প্ৰকৃত আৰু নিষ্ঠাৰে কাম কৰি ৰাইজৰ মাজত কাম কৰি যাবলৈ আহিছোঁ আৰু প্ৰকৃততে আমি বাতৰি ৰাইজক কেনেধৰণে ভালদৰে দিব পাৰোঁ তাৰ আমি অহৰহ চেষ্টা কৰোঁ দিনে ৰাতিয়ে তাক যদি তেওঁ মোৰ ওপৰত যদি আজি এলিগেশ্যন আনি যদি এনেধৰণে কৰে তেনেহ'লে এটা কথা স্পষ্ট যে গোটেই সাংবাদিকতা জগতখনক তেওঁ আজি বদনাম কৰিছে আৰু যিহেতু চোৰেহে চোৰৰ ঠেং দেখে এইটো এটা অসমীয়া ডাইলগ তেওঁ যদি আৰু কিছুমান কথা কৈছে যে যদি প্ৰকৃততে এই যিবিলাক তিনিচুকীয়া যিবিলাক বেআইনী কাম হৈ আছে এইবিলাক তেওঁলোকে জানে বুলি যিহেতু এই ভিডিঅ'টোত কৈছিলে তেওঁ অৱগত কৰিছে যদি জানে তেওঁ কিয় বিচাৰি ওলোৱা নাই বা তেওঁলোকে কিয় বাতৰি পৰিৱেশন কৰা নাই এয়াই হৈছে তিনিচুকীয়াৰ একাংশ যিহেতু ৱেব পৰ্টেলৰ
সাংবাদিকতা তেওঁলোকে এই সাংবাদিকতা কৰিয়েই একাংশৰ মাজত তেনেকুৱাকৈ বিষ বিয়পাই নিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।